আমি অনুকম্পামূলক নিযুক্তি আঁচনিৰ প্ৰাৰ্থী হয় 2017 চনৰ 1 এপ্ৰিলৰ পিছৰ পৰা অনুকম্পামূলক ফেমিলি পেঞ্চন আঁচনিৰ প্ৰৱৰ্তন কৰিলে চৰকাৰে। আমি যেহেতু আমি ৰৈ গ'লোঁ আমি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ বিষয়টো তেওঁ হস্তক্ষেপ কৰে। মামা আপুনি প্লিজ আমাৰ বিষয়টো হস্তক্ষেপ কৰক সোনকালে। আমি বহুতো আপোনাক লগ কৰাৰ কাৰণে বহুত প্ৰয়াস কৰিছোঁ, বহুত ধৰণে আপোনাক সামাজিক মাধ্যমতে হওক বা আপোনাৰ সচিবালয়তে হওক, আপোনাৰ বিভাগত গৈ আমি স্মাৰকপত্ৰও প্ৰেৰণ কৰিছোঁ, আপোনাক ফেচবুকত হওক টুইটাৰত হওক আমি বিভিন্ন ধৰণে আমি আপোনাক এই বিষয়টো অৱগত কৰাৰ কাৰণে আমি বাৰম্বাৰ আমি প্ৰয়াস কৰি আহিছোঁ, কিন্তু আমি এতিয়ালৈকে মামা কোনো সুফল পোৱা নাই। গতিকে আমি গভীৰ অনিশ্চয়তাত ভুগিব লগা হৈছে মামা। আমাৰ বিষয়টো প্লিজ আপুনি একদম গুৰুত্ব সহকাৰে লৈ পেলাই আমাক যাতে এই নিযুক্তি প্ৰক্ৰিয়া যিহেতু শেষ হ'বৰ হৈছে, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমাকো যাতে নিযুক্তিখিনি দিয়ে আমাৰ পৰিয়ালসমূহৰ যাতে আপুনি যাতে উদ্ধাৰ কৰে মামা। আপোনাক বহুত ৰিকুৱেষ্ট কৰিছোঁ তাৰ কাৰণে। মামা 8-10 হাজাৰ পেঞ্চনৰ পইচাৰে আমাৰ চলাটো বহুতো অসুবিধা হৈছে। আমাৰ পৰিয়ালবোৰৰ মুখলৈ চাই ৰৈ যোৱা ল'ৰা ছোৱালীখিনিক অনুকম্পামূলক নিযুক্তিখিনি দি পৰিয়ালকেইটা চলাত সুবিধা কৰি দিয়ে যেন, এয়াই মামাৰ ওচৰত কাটৰ অনুৰোধ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানলৈকে 1,70,000 তেখেতে স্বচ্ছৰ মেধাৰ ভিত্তিত মানে এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছে। আমি এইটো কাৰণে তেখেতক বহুত ধন্যবাদ জনাইছোঁ, তেখেতে বহুত ভাল কাম কৰিছে। কিন্তু তাৰ মাজতে আমাৰ যি অনুকম্পামূলক আমি যি আবেদনকাৰী প্ৰাৰ্থী আছোঁ, আমাকো যাতে লগত সাঙুৰি লয় আৰু আমাৰ ঘৰখনৰ যি আৰ্থিক অনাটন তাৰ মুখলৈ চাই তেখেতে যাতে আমাৰ প্ৰতি এই এতিয়া মানে 10 ফেব্ৰুৱাৰী আগত যিহেতু তেখেতে নিযুক্তি দি শেষ কৰিম বুলি কৈছে, তাৰ আগতে যাতে আমাকো তেখেতে সাঙুৰি লয়, এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এইটো কাটৰ অনুৰোধ। আমি অনুকম্পামূলক নিযুক্তি আঁচনিৰ প্ৰাৰ্থী হয় 2017 চনৰ 1 এপ্ৰিলৰ পিছৰ পৰা অনুকম্পামূলক ফেমিলি পেঞ্চন আঁচনিৰ প্ৰৱৰ্তন কৰিলে চৰকাৰে। আমি যেহেতু আমি ৰৈ গ'লোঁ আমি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ বিষয়টো তেওঁ হস্তক্ষেপ কৰে। মামা আপুনি প্লিজ আমাৰ বিষয়টো হস্তক্ষেপ কৰক সোনকালে। আমি বহুতো আপোনাক লগ কৰাৰ কাৰণে বহুত প্ৰয়াস কৰিছোঁ, বহুত ধৰণে আপোনাক সামাজিক মাধ্যমতে হওক বা আপোনাৰ সচিবালয়তে হওক, আপোনাৰ বিভাগত গৈ আমি স্মাৰকপত্ৰও প্ৰেৰণ কৰিছোঁ, আপোনাক ফেচবুকত হওক টুইটাৰত হওক আমি বিভিন্ন ধৰণে আমি আপোনাক এই বিষয়টো অৱগত কৰাৰ কাৰণে আমি বাৰম্বাৰ আমি প্ৰয়াস কৰি আহিছোঁ, কিন্তু আমি এতিয়ালৈকে মামা কোনো সুফল পোৱা নাই। গতিকে আমি গভীৰ অনিশ্চয়তাত ভুগিব লগা হৈছে মামা। আমাৰ বিষয়টো প্লিজ আপুনি একদম গুৰুত্ব সহকাৰে লৈ পেলাই আমাক যাতে এই নিযুক্তি প্ৰক্ৰিয়া যিহেতু শেষ হ'বৰ হৈছে, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমাকো যাতে নিযুক্তিখিনি দিয়ে আমাৰ পৰিয়ালসমূহৰ যাতে আপুনি যাতে উদ্ধাৰ কৰে মামা। আপোনাক বহুত ৰিকুৱেষ্ট কৰিছোঁ তাৰ কাৰণে। মামা 8-10 হাজাৰ পেঞ্চনৰ পইচাৰে আমাৰ চলাটো বহুতো অসুবিধা হৈছে। আমাৰ পৰিয়ালবোৰৰ মুখলৈ চাই ৰৈ যোৱা ল'ৰা ছোৱালীখিনিক অনুকম্পামূলক নিযুক্তিখিনি দি পৰিয়ালকেইটা চলাত সুবিধা কৰি দিয়ে যেন, এয়াই মামাৰ ওচৰত কাটৰ অনুৰোধ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানলৈকে 1,70,000 তেখেতে স্বচ্ছৰ মেধাৰ ভিত্তিত মানে এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছে। আমি এইটো কাৰণে তেখেতক বহুত ধন্যবাদ জনাইছোঁ, তেখেতে বহুত ভাল কাম কৰিছে। কিন্তু তাৰ মাজতে আমাৰ যি অনুকম্পামূলক আমি যি আবেদনকাৰী প্ৰাৰ্থী আছোঁ, আমাকো যাতে লগত সাঙুৰি লয় আৰু আমাৰ ঘৰখনৰ যি আৰ্থিক অনাটন তাৰ মুখলৈ চাই তেখেতে যাতে আমাৰ প্ৰতি এই এতিয়া মানে 10 ফেব্ৰুৱাৰী আগত যিহেতু তেখেতে নিযুক্তি দি শেষ কৰিম বুলি কৈছে, তাৰ আগতে যাতে আমাকো তেখেতে সাঙুৰি লয়, এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এইটো কাটৰ অনুৰোধ।